নাজিৰাৰ ৰজাপুৰ ৰংগমঞ্চত 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ ঢোল বাদন পেঁপা গগনা সুতুলি কৰ্মশালা। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাপতি সাহোন ৰঙালী বিহুক লৈ প্ৰস্তুতি চলাইছে প্ৰতিগৰাকী অসমীয়াই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ ৰজাপুৰ ৰংগমঞ্চত নাজিৰা নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সৌজন্যত আৰু স্বেচ্ছাসেৱী সংগঠন মহাবাহুৰ সহযোগত 17 মাৰ্চৰ পৰা 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। এই বিহু কৰ্মশালাত বিহু নাচ ঢোল বাদন পেঁপা গগনা সুতুলিৰ প্ৰশিক্ষণ দিয়া হৈছে। অহা 31 মাৰ্চত সামৰণি পৰিব এই বিহু কৰ্মশালাত। শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই বিহু কৰ্মশালাত। আপোনালোক সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ যোগেদি আমি সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ আমি ওলগ যাচিছোঁ। এই ৰঙালী বিহুৰ ৰঙেৰে যাতে সকলোৰে মন আনন্দময় কৰি তোলক, আমি তাৰে কামনা কৰিছোঁ। এই যোৱা 17 তাৰিখৰ পৰা বিহু সুৰক্ষা সমিতি অসম লগতে আমাৰ মহাবাহু NGOৰ সহযোগত 15 দিনীয়া কাৰ্যসূচীৰে এই ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ৰজাপুৰৰ এই ৰংগমঞ্চত এই প্ৰশিক্ষণ কৰ্মশালা ইতিমধ্যে চলি আছে। ইয়াতে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। তেখেতসকলে বিহুৰ যি আমাৰ বিহু নাচৰ যিখিনি ভংগীমা সেইখিনি আমি দেখুৱাবলৈ তেখেতসকলক প্ৰয়াস কৰিছোঁ। যথেষ্ট সংখ্যক বিহুৱতী নাচনীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই বিহু নাচৰ ভংগীমাসমূহ তেখেতসকলে ল'বলৈ প্ৰয়াস কৰিছে। আমি চেষ্টা কৰিছোঁ। লগতে আমাৰ ঢুলীয়াসকলেও যথেষ্টখিনি ঢোলৰ চেও আয়ত্ব কৰিবলৈ তেখেতসকলক সক্ষম হৈছে। আৰু এনেধৰণে যাতে অনাগত দিনতো যাতে কৰ্মশালাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে আমি বিহু নাচৰ ভংগীমাসমূহ ঢোলৰ চেওসমূহ আমি যাতে দেখুৱাই যাব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ আৰু কৰি থাকিম। আৰু এনেধৰণে আমাৰ এই উদ্যোক্তাসকলে যাতে এই অনুষ্ঠানবিলাক অনাগত দিনতো যাতে সুন্দৰভাৱে তেখেতসকলে অনুষ্ঠিত কৰি যায়, আমি তাৰে কামনা কৰিছোঁ। আৰু মহাবাহুৰ সহযোগত আপোনালোকৰ ইয়াত যি বিহু নাচ কমলা অনুষ্ঠিত ঢোল বাদন পেঁপা গগনা সুতুলি পৰ্যায়ত অনুষ্ঠিত হৈছে, কি ক'ব? আমি নাজিৰা নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ পৰা আমি 15 দিনীয়া এটা কাৰ্যসূচী লৈছিলোঁ। তাৰে আমি 17 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে এই 15 দিনীয়া কাৰ্যসূচীত আজি আমি প্ৰায় 4 দিনৰ কৰ্মশালাৰো আছে। এই শেষ পৰ্যায় পাইছোঁ। সুন্দৰভাৱে আমি অনুষ্ঠান ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে আমাক পৰিৱেশন কৰিছে আৰু অভিভাৱকসকলেও সুন্দৰভাৱে আমাক সহযোগিতা কৰিছে। আমাৰ লগতে মহাবাহু NGO ৰজাপুলৰ তেখেতসকলে বিহু সুৰক্ষা সমিতিৰ লগত সহযোগ কৰিছে। গতিকে আমি সকলোৱে সুন্দৰভাৱে অনুষ্ঠানটো চলাই লৈ গৈছোঁ। আৰু ভাবিছোঁ আমি ল'ৰা ছোৱালীসকলৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। প্ৰায় 150-200 আমাৰ পৰীক্ষাৰ্থী হৈছে।
প্ৰতিযোগী হৈছে। তাত আমি ঢোল বাদক, পেঁপা বাদক, আৰু গগনাৰ প্ৰতিযোগিতা পাইছোঁ আৰু বিহু নাচৰ। গতিকে বিহু নাচৰ প্ৰায় 100ৰ ওপৰত বিহু নাচৰ ছোৱালী হৈছে। ঢোল বাদনতো ঠিক তেনেকৈ আমাৰ যথেষ্টখিনি হৈছে। আৰু আমি এইভাগে আমাৰ প্ৰশিক্ষকসকল হৈছে অনন্ত গগৈ আৰু পূজা ফুকন। তেখেতসকলৰ পৰিচালনাত আমি অনুষ্ঠানটো লৈছোঁ আৰু সুন্দৰভাৱে আমি পৰিচালনা কৰি গৈ আছোঁ। আজি ভাল লাগিছে, সকলোৱে সহযোগিতা কৰি আছে। আৰু ইয়াৰ পিছৰ কেইদিনো আমাৰ কি কয় মিলি কোঁৱৰ আহিব। তেখেত হেৰিয়াৰ লতা আহিলৰ বিহু অনুৰাগী আৰু আমাৰ কবিতা বৰগোহাঁই আহিব পিছৰ 4 দিন। লেখা ফুকন আহিব, তেখেতসকলে আমাৰ সুতুলি গগনা এইখিনি শিকাব আৰু ঢোলৰ প্ৰশিক্ষণ দিব আমাৰ অংকুৰ গগৈ। গতিকে আমি সুন্দৰভাৱে চলাই নিম বুলি ভাবিছোঁ। ইয়াৰ পাছত আমি বিহুৰ পিছতে আমাৰ বিহুতে বিহু পাতিম বুলিও আমি ভাবিছোঁ। গতিকে আমি ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পিছতে আমাৰ এই গোটেইখিনি আমি বিহু পাতিম বুলি আশা কৰিছোঁ আৰু ৰাইজক সহায় পাম বুলি আশা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। নাজৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12।